নমস্কাৰ ই শ্ৰেণীৰ এটা নতুন ভিডিঅ'লৈ মই তোমালোকক নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক সকলোকে স্বাগতম জনাইছো। আজি মই তোমালোকৰ সৈতে আলোচনা কৰিবলগীয়া পাঠটোৰ নামটো হৈছে যুঁজ। তোমালোকৰ পাঠত এই যুঁজ পাঠটোৰ অৱতাৰণিকা কৰা হৈছে। যুঁজ মানে তোমালোকে জানা যুদ্ধ বা যুঁজাৰ মনোবৃত্তি মানে এটা কাজিয়াৰ সূত্ৰপাত হোৱাৰ লিখা পৰিৱেশ, সেইটোক আমি কি বুলি কওঁ? যুঁজ বুলি কওঁ। কেতিয়াবা যুঁজ পজিটিভ হ'ব পাৰে, কেতিয়াবা যুঁজ নিগেটিভ হ'ব পাৰে। কেতিয়াবা আমি কিবা এটা ভাল কামৰ বাবে যুঁজাটোক তাক আমি পজিটিভ যুঁজ বুলি ক'ম, আৰু কেতিয়াবা যোনটো আমি বেয়া কাম বা তেনেকুৱা ধৰণৰ বাবে লগা যোনটো যুঁজ কাজিয়া ধৰণৰ পৰিৱেশক আমি কি বুলি ক'ম? আমি তাক নিগেটিভ যুঁজ বুলি ক'ম। কিন্তু ইয়াত কিহৰ যুঁজ? এই যুঁজ বুলিনো এই চেপ্টাৰটোত কেনেকুৱা ধৰণৰ যুঁজৰ কথা কোৱা হৈছে? এই যুঁজটো পজিটিভ যুঁজ নে নিগেটিভ যুঁজ হয়, সেই কথাখিনি আমি পাঠটোৰ ভিতৰলৈ গ'লে গম পাম। প্ৰথমতে আমি পাঠটোৰ ভিতৰলৈ যোৱাৰ আগতে লেখক পৰিচয়ৰ বিষয়ে জানি লওঁ আহা। ইয়াত লেখক পৰিচয়ৰ কথা আমি ক'বলৈ যাওঁতে আমাৰ এই যোনটো পাঠ আছে, এই পাঠটো হৈছে মৃণাল তালুকদাৰৰ। এই মৃণাল তালুকদাৰ নহয়, মৃণাল কলিতা। গতিকে তেখেতৰ জন্ম হৈছিলে কামৰূপ জিলাৰ বামুণীত। গল্পকাৰ, ঔপন্যাসিক আৰু নিবন্ধকাৰ হিচাপে কলিতাই অসমীয়া সাহিত্যত, ক্ষমা কৰিবা, আচলতে মৃণাল তালুকদাৰ বুলিও এজন সাংবাদিক আছে, তেখেতৰ নামৰ এইটো আহি গৈছিলে। ইয়াত আমি চাব লাগিব যে লেখক পৰিচয়ত লেখকজনৰ নাম হৈছে মৃণাল কলিতা, আৰু তেখেতৰ জন্মস্থান বা ঘৰ হৈছে তেখেতৰ বামুণীত, কামৰূপ গ্ৰাম্যৰ বামুণীত। গল্পকাৰ, ঔপন্যাসিক আৰু নিবন্ধকাৰ হিচাপে কলিতাই অসমীয়া সাহিত্যত এক সুকীয়া স্থান অধিকাৰ কৰিছে। ছাত্ৰাৱস্থাৰ পৰা সাহিত্য চৰ্চা কৰি অহা কলিতা মূলতঃ গল্পকাৰ হিচাপে অধিক পৰিচিত। তেওঁৰ গল্পৰ বিষয়বস্তুৰ বৈচিত্ৰ্য আৰু কলা কৌশলে পঢ়ুৱৈক মুগ্ধ কৰে। সহজ সৰল ভাষাৰ মাজেৰে পঢ়ুৱৈয়ে তেওঁৰ গল্পত এখন সুন্দৰ পৃথিৱী বিচাৰি পায়। গল্পৰ দৰে উপন্যাসতো কলিতাই সমাজ জীৱনৰ নানা ছবি আৰু ব্যক্তি জীৱনৰ নানা দ্বন্দ্ব অংকন কৰিছে। বকুল ফুলৰ দৰে নামৰ উপন্যাসখনৰ জৰিয়তে তেওঁ অসমীয়া সাহিত্যলৈ মূল্যৱান বৰঙণি যোগাইছে। এতিয়ালৈকে কলিতাৰ প্ৰকাশিত গ্ৰন্থসমূহ হৈছে অনুশীলন, অযান্ত্ৰিক অনুশীলন, মৃত্যুৰ সিপাৰে, গডফাদাৰৰ ৭ আৰু ছয়তানৰ মগজু, গণিতৰ বৰ্ণিল জগত আৰু বকুল ফুলৰ দৰে। বকুল ফুলৰ দৰে উপন্যাসখন অসমীয়া সাহিত্যৰ এখন খুব জনপ্ৰিয় উপন্যাস। বহুতো ছাত্ৰ ছাত্ৰীয়ে হয়তো তোমালোকৰ মাজেৰে বহুতে পঢ়িছা, বা তোমালোকে যদি পঢ়া নাই, বা যিসকল ছাত্ৰ ছাত্ৰী উপন্যাস বা এনেকুৱা ধৰণৰ গল্প পঢ়াৰ প্ৰতি আগ্ৰহী, তেওঁলোকে এই বকুল ফুলৰ দৰে উপন্যাসখন পঢ়িব পাৰা। আৰু বকুল ফুলৰ দৰে উপন্যাসখন যদি তোমালোকে আমাৰ যি ৰেডিঅ' ড্ৰামা মানে হৈছে তোমালোকৰ ৰেডিঅ'ৰ জৰিয়তে উপন্যাসৰ পাঠ, মানে সেই ৰেডিঅ' ড্ৰামাৰ জৰিয়তে খুব সুন্দৰভাৱে আমাৰ আকাশবাণী গুৱাহাটীয়ে প্ৰস্তুত কৰিছিলে। সেই তাৰ ভিডিঅ'সমূহো খণ্ড খণ্ডকৈ দিয়া আছে। তোমালোকে তেনেকুৱা ধৰণৰ যদি ৰেডিঅ' ড্ৰামা শুনিবলৈ আগ্ৰহী কোনোবা আছা, তেতিয়াহ'লে বকুল ফুলৰ দৰে এই উপন্যাসখনৰ ৰেডিঅ' ড্ৰামাটো তোমালোকে শুনিব পাৰা, বা তোমালোকে নিজাকৈ পঢ়িবও পাৰা। মৃণাল কলিতাৰ কথা আমি পাতোতে মৃণাল কলিতাৰ বকুল ফুলৰ দৰে উপন্যাসখনৰ পৰা প্ৰশ্ন আহিব পাৰে, গতিকে তোমালোকে সেইটো খুব মন দি তোমালোকে চাবা। তেখেতৰ প্ৰকাশিত গ্ৰন্থসমূহ কি আছে? তেখেতে গল্পকাৰ হিচাপে নিজকে আত্মপ্ৰকাশ কৰিছে বুলি কৈছে। তেখেত নিবন্ধকাৰ আৰু গল্পকাৰ। গতিকে কলিতাৰ প্ৰকাশিত গ্ৰন্থসমূহ কি হৈছে? অনুশীলন, অযান্ত্ৰিক অনুশীলন, এইবোৰ হৈছে তেখেতৰ গল্পপুথি। মৃত্যুৰ সিপাৰে তেখেতৰ অন্য এখন গল্পপুথি। গডফাদাৰৰ ৭ আৰু ছয়তানৰ মগজু ভিন্নধৰ্মী ৰচনা সংকলন। গণিতৰ বৰ্ণিল জগত, এইখন হৈছে গণিত বিষয়ক ৰচনাৰ পুথি। আৰু বকুল ফুলৰ দৰে এইখন হৈছে তেখেতৰ উপন্যাস। গতিকে এইবোৰ তোমালোকে ভালদৰে মন কৰিবা। লেখক পৰিচয়ৰ পৰা বিভিন্ন প্ৰশ্ন অহা দেখা যায়। এতিয়া আমি ডাইৰেক্টলি কলৈ যাওঁ? ডাইৰেক্টলি আমি চেপ্টাৰটোৰ মাজলৈ যাওঁ। কিনো কৈছে যুঁজ বুলি ইয়াত তেখেতৰ মৃণাল কলিতাৰ সাহিত্যৰ সৈতেও আমাৰ পৰিচয় হ'ব, আৰু কেনেকুৱা ধৰণৰ যুঁজৰ কথা কোৱা হৈছে সেই কথাখিনি আমি এই পাঠটোৰ ভিতৰলৈ গ'লে আমি আৰু ভালদৰে গম পাব পাৰিম। গতিকে আমি চাওঁ আহা। একেটা ঘটনাৰ পুনৰাবৃত্তি হ'ল। এদিন দুদিনকৈ আজি কেইবাদিনো। আজি প্ৰশান্তৰ বেগৰ পৰা টকা চুৰি হ'ল।
প্ৰশান্তই অভিযোগ দিয়াৰ লগে লগে সিহঁতৰ শ্ৰেণী শিক্ষক মহেন্দ্ৰ মাষ্টৰ খঙত অগ্নিশৰ্মা হৈ পৰিল। হ'বই, আমি এই বস্তুবোৰ প্ৰথমতে পঢ়ি লৈছো, তাৰপিছত তোমালোকক বুজাই দিম। আচলতে খুব সহজ, এইটো আমি খুব ৰিলেক্স হিচাপে ল'ব লাগে, কাৰণ এইটো এবাৰ পঢ়িলেই আমি বস্তুবোৰ বুজি পাওঁ। মানে নাটকীয়ভাৱে লিখা হৈছে, খুব সহজকৈ লিখা হৈছে, তথাপিও তাত ভিতৰুৱা কিবা কথা থাকিলে বা জানিবলগীয়া কথা পাতিলে আমি আচলতে এই চেপ্টাৰটোক লৈ পিনে আমি বহুত দকৈ নাভাবো বা বেছি গভীৰকৈ আমি ভাবিবলৈ নাযাওঁ। আমি চেপ্টাৰটো আমি তোমালোকৰ সৈতে মানে এটা আমি কথা পাতিম চেপ্টাৰটোক লৈ পিনি, চেপ্টাৰটো আমি একেলগে পঢ়িম বুলি আমি ক'ব পাৰো। বৰ বেছি বুজাবলৈ নাই, মানে আচলতে চেপ্টাৰটোৰ ভিতৰৰ কথাখিনি গভীৰ বা জানিবলগীয়া কথাই, কিন্তু আমি তোমালোকৰ সৈতে আমি জাষ্ট কথা পাতি যাম আৰু এই চেপ্টাৰটো তোমালোকৰ সৈতে বৰ বেছি ইয়াত বেছি বুজাবলগীয়া নাই, তোমালোকে নিজে বুজি পাবাই পঢ়িলে। একেটা ঘটনাৰ পুনৰাবৃত্তি হ'ল। এদিন দুদিনকৈ আজি কেইবাদিনো। আজি প্ৰশান্তৰ বেগৰ পৰা টকা চুৰি হ'ল। প্ৰশান্তই অভিযোগ দিয়াৰ লগে লগে সিহঁতৰ শ্ৰেণী শিক্ষক মহেন্দ্ৰ মাষ্টৰ খঙত অগ্নিশৰ্মা হৈ পৰিল। হ'বই, মাথো দুদিনমান আগতে তেওঁ সকলোকে সাৱধান কৰি দিছিলে। খঙত তেওঁ গৰ্জি উঠিল। তহঁতক কৈছিলো যে স্কুললৈ সৰহকৈ টকা নানিবি, দৰকাৰ নাথাকিলে নানিবিয়েই। ছাৰ দুখন বহি কিনিব লগা আছিল। প্ৰশান্তই কৈফিয়ত দিবলৈ চেষ্টা কৰিলে। তাৰ কথালৈ ভূক্ষেপ নকৰি তেওঁ কৈ গ'ল। তেওঁ কিনো ক'ব চাম আমি। মানে এটা ঘটনাৰ কথা কৈছে, য'ত স্কুল এখনত খুব সঘনাই চুৰি হৈ আছে। আজি প্ৰশান্তৰ চুৰি হৈছে, অন্য দিনাখন কাৰোবাৰ চুৰি হৈছে, আজি প্ৰশান্তৰ চুৰি হ'ল দেখি প্ৰশান্তই মহেন্দ্ৰ মাষ্টৰক কমপ্লেইন দিলে। মহেন্দ্ৰ মাষ্টৰক কমপ্লেইন দিয়াৰ পিছত মহেন্দ্ৰ মাষ্টৰ খঙত অগ্নিশৰ্মা হৈ গ'ল আৰু সকলোকে ক'লে যে তহঁতক কৈ আছো যে পইচা নানিবি স্কুললৈ, আৰু আনিলেও সৰহকৈ নানিবি, দৰকাৰ নাথাকিলে নানিবিয়ে বুলি কৈছে। তহঁতক আৰু কৈছিলো যে চুৰ যদি ধৰা পৰ, এইখন স্কুলৰ পৰা খেদা খাব লাগিব। এইখন স্কুলত চুৰৰ বাবে ঠাই নাই। এইবাৰ তেওঁ ছাত্ৰ ছাত্ৰীসকলৰ ফালে আগবাঢ়িল আৰু এফালৰ পৰা সকলোৰে জেপ আৰু বেগবোৰ পৰীক্ষা কৰিবলৈ ধৰিলে। সিদ্ধাৰ্থৰ বেগটো খুলি মহেন্দ্ৰ মাষ্টৰে তাৰ মুখলৈ তীক্ষ্ণ দৃষ্টিৰে চাই ৰ'ল। বেগত দুখন 50 টকীয়া আৰু সৰু কেইখনমান নোট। প্ৰশান্তৰো দুখন 50 টকীয়া নোট হেৰাইছে। মোৰ নিজৰ, মায়ে দিছে। ফাঁকি মাৰিবলৈ আহিছ? মহেন্দ্ৰ মাষ্টৰ গৰ্জি উঠিল। পৃথিৱীত 50 টকীয়া নোট কি মাত্ৰ দুখেনেই। মহেন্দ্ৰ মাষ্টৰৰ চকুৰ ফালে চাই সিদ্ধাৰ্থ প্ৰায় চিঞৰি উঠিল। খঙত সি কঁপিবলৈ ধৰিছে। সিদ্ধাৰ্থ প্ৰায় চুৰ ধৰা পৰাৰ লেখীয়া পৰিৱেশ এটা, মানে 50 টকীয়া নোট দুখন তাৰ বেগত পাইছে। তোমালোকে বুজিয়ে পাইছা কাহিনীটো, 50 টকীয়া নোট দুখন তাৰ বেগত পোৱাৰ বাবে তাক মহেন্দ্ৰ মাষ্টৰে চুৰ সজাইছে বা চুৰ বুলি তাক সন্দেহ কৰিছে। খালি সিদ্ধাৰ্থই মানি লোৱা নাই যে সি সেই পইচাকেইটা প্ৰশান্তৰ পৰা লোৱা নাই, সেইকেইটা ঘৰৰ পৰা অনা পইচা, মাকে তাক দিছিলে। কিন্তু সেই পইচাকেইটা প্ৰশান্ত মাষ্টৰে ভাবিছে যে সেইকেইটা সিয়ে চুৰ কৰিছে। কিন্তু কি হৈ গৈ আগলৈ আমি চাওঁ হা। আগলৈ কৈছে যে সকলো হতভম্ব হৈ গ'ল। সিহঁতৰ শ্ৰেণী শিক্ষকক আজিলৈ কোনো এনেধৰণে কৰি পোৱা নাই। মহেন্দ্ৰ মাষ্টৰ দৰে কাৰা শিক্ষকৰ চকুৰ ফালে চাই এনেধৰণৰ কথা কোৱাটো প্ৰশ্নই নুঠে। গোটেই শ্ৰেণীকোঠা কাহ পৰি জিন যোৱাৰ দৰে হ'ল। মাষ্টৰে কোনোমতে নিজকে চম্ভালি লৈ শান্ত কিন্তু দৃঢ়ভাৱে ক'লে। এই কথাটোত চবেই আচৰিত হৈ গ'ল। এই কথাটোত চবেই আচৰিত হোৱাৰ কাৰণ আছে। এই কথাটোত চবেই আচৰিত হৈ পিনি মানে প্ৰশান্ত মাষ্টৰ এজন কাহা শিক্ষক বুলি সকলোৱে জানে, আৰু সেই প্ৰশান্ত মাষ্টৰে আহিছে। আমাৰ মহেন্দ্ৰ মাষ্টৰ এজন কাৰা শিক্ষক বুলি সকলোৱে জানে। সেই শিক্ষকজনে যেতিয়া এনেকুৱা ধৰণৰ এটা সন্দেহৰ চকুৰে চাই পানি যেতিয়া সিদ্ধাৰ্থক চুৰ বুলি সন্দেহ কৰিলে, তাৰপিছত সিদ্ধাৰ্থৰ যোনটো উত্তৰ আছিলে সেই উত্তৰটোত কিন্তু প্ৰশান্ত মাষ্টৰে কি হ'ল, প্ৰশান্ত মাষ্টৰে যেতিয়া তাক সন্দেহ কৰিলে, প্ৰশান্ত মাষ্টৰক কিন্তু সি প্ৰত্যুত্তৰ দিলে আৰু খুব সাহসেৰে প্ৰত্যুত্তৰ দিলে। আৰু প্ৰত্যুত্তৰ দিয়াৰ এই কথাটোত সকলো হতভম্ব হৈ গ'ল, কাৰণ প্ৰশান্ত মাষ্টৰৰ চকুত চকু চাই পিনি কোনো কথা ক'বলৈ সাহস নকৰে। প্ৰশান্ত ছাৰক সকলোৱে সমীহ কৰি চলে। এই কথাটোৱে ইয়াত আমি গম পালো। ইয়াৰ পিছত আমি চাওঁ হা। ইচ্ছা কৰিয়ে নিৰ্মল অলপ পলমকৈ স্কুলৰ গেটৰ বাহিৰলৈ ওলাল। কিবা এটা কৌতূহল আৰু সন্দেহৰ বশৱৰ্তী হৈ সি পাণ দোকানখনলৈ আগবাঢ়িল। অনুমান কৰা মতে সি দূৰৰ পৰাই সিদ্ধাৰ্থক পাণ দোকানখনত দেখা পালে। নিৰ্মলে তাক এই দোকানখনত প্ৰায়ে দেখা পায়। দুই এদিন দোকানৰ আঁৰত লুকাই সিদ্ধাৰ্থক চিগাৰেট টানি থকাও সি দেখা পাইছে। প্ৰথমতে দেখি সি হতভম্ব হৈ গৈছিল। সিহঁতৰ দৰে ইমান সৰু ল'ৰাক নিৰ্মলে চিগাৰেট খোৱা আগতে দেখা নাই। মানে সিদ্ধাৰ্থই কি কৰে, সিদ্ধাৰ্থই চিগাৰেট খায়। সিদ্ধাৰ্থই
নিৰ্মলে অলপ পলমকৈ স্কুলৰ গেটৰ পৰা বাহিৰলৈ ওলাল। কিবা এটা কৌতূহল আৰু সন্দেহৰ বশৱৰ্তী হৈ সি পাণ দোকানখনলৈ আগবাঢ়িলে। অনুমান কৰা মতে সি দূৰৰ পৰা সিদ্ধাৰ্থক পাণ দোকানখনত দেখা পালে। পাণ দোকানখনত কি দেখা পালে? চিগাৰেট খাই আছিলে সি। খুব সাধাৰণ, তোমালোকে বুজিয়ে পাইছা কথাটো। এই দোকানীজনক নিৰ্মলৰ কিবা ভাল নালাগে। দোকানলৈ যোৱা ল'ৰা ছোৱালীবোৰক তেওঁ খুব মন দি নিৰীক্ষণ কৰে যেন লাগে তাৰ। নিৰ্মলকো দোকানীজনে কেইবাদিনো লক্ষ্য কৰাৰ পিছত এদিন তাৰ ঘৰৰ কথা সুধিছিল। তাৰ মাক বাপেক ভনীয়েকৰ বিষয়ে সোধা কথাবোৰত সি অকণো আন্তৰিকতা বিচাৰি পোৱা নাছিল। বৰং আনৰ ঘৰৰ কথা জনাৰ অতিৰিক্ত আগ্ৰহে নিৰ্মলৰ চকুত মানুহজনক এক ৰহস্যময় চৰিত্ৰ কৰি তুলিছিল। পৰাপক্ষত সি এই দোকানখনলৈ নাযায় আজিকালি। এই দোকানীজনৰ লগত সিদ্ধাৰ্থনো কি ইমান কথা পাতিব লগা থাকে, সেই কথা নিৰ্মলে কোনোদিনে সোধা নাই। হয়তো সিদ্ধাৰ্থৰ বেপৰোৱা স্বভাৱৰ বাবে আনসকলৰ দৰে নিৰ্মলেও তাক এৰাই চলিবলৈ আৰম্ভ কৰিছিলে। নিৰ্মলক দোকানীজনে কেইবাদিনো লক্ষ্য কৰাৰ পিছত এদিন তাৰ ঘৰৰ কথা সুধিছিলে। তাৰ মাক বাপেক ভনীয়েকৰ বিষয়ে সোধা কথাবোৰত সি অকণো আন্তৰিকতা বিচাৰি পোৱা নাছিলে। বৰং আনৰ ঘৰৰ কথা জনাৰ অতিৰিক্ত আগ্ৰহে নিৰ্মলৰ চকুত মানুহজনক এক ৰহস্যময় চৰিত্ৰ কৰি তুলিছিলে। পৰাপক্ষত সি এই দোকানখনলৈ নাযায় আজিকালি। এই দোকানীজনৰ লগত সিদ্ধাৰ্থৰনো কি ইমান কথা পাতিব লগা থাকে, সেই কথা নিৰ্মলে কোনোদিনে সোধা নাই। হয়তো সিদ্ধাৰ্থৰ বেপৰোৱা স্বভাৱৰ বাবেই আনসকলৰ দৰে নিৰ্মলেও তাক এৰাই চলিবলৈ আৰম্ভ কৰিলে। সিদ্ধাৰ্থ এক ধৰণৰ এটা বেপৰোৱা ল'ৰা, খুব জেং ল'ৰা আৰু মানে এনেকুৱা ধৰণৰ এটা তাৰ ল'ৰা। গতিকে সি সেই দোকানখনত গৈ চিগাৰেট খায় আৰু সেই দোকানখনৰ পিছা কৰি পানি নিৰ্মলে দেখিলে যে সিদ্ধাৰ্থই খুব এটা সৰু ল'ৰা, দশম শ্ৰেণী নৱম শ্ৰেণীৰ ল'ৰা, সি চিগাৰেট খাই আছে আৰু স্কুলীয়া ল'ৰা চিগাৰেট খোৱা দেখিছে। নিৰ্মলে দেখিছে, আচৰিত হৈছে প্ৰথমতে। আৰু সেই দোকানীজনে বিভিন্ন কথা পাতি থাকে আৰু সেই দোকানীজনৰ সৈতে কথা পতা দেখি প্ৰথমতে দোকানীজনৰ কথা পতা ষ্টাইলটো দেখি নিৰ্মলে সন্দেহ কৰিছে যে মানুহজন ৰহস্যময় লিখীয়া, অলপ মানুহজনে ইমান ফ্ৰী হ'বলৈ কি কাৰণ আছে। কিন্তু সিদ্ধাৰ্থই কিন্তু সেই মানুহজনৰ লগত কথা পাতে। কিন্তু সিদ্ধাৰ্থ আগতে এনেকুৱা নাছিলে। সি সিহঁতৰ লগত হাঁহিছিল, খেলিছিল। আজি কেইমাহমানৰ পৰা সি গহীন, খিংখিঙীয়া আৰু বেপেৰুৱা হৈ পৰিছে। বন্ধুসকলৰ পৰা আঁতৰি শ্ৰেণীত পিছফালে বহিবলৈ লৈছে। শিক্ষকে কৰিবলৈ দিয়া ঘৰৰ কাম প্ৰায় নকৰে, আনকি মাজে মাজে স্কুলো ক্ষতি কৰিবলৈ লৈছে। নিৰ্মলে সিদ্ধাৰ্থৰ মাক দেউতাকৰ বিষয়ে কিছুমান কথা ইকান সিকানকৈ শুনিবলৈ পাইছিলে। ভাবিছিল তাৰ এই পৰিৱৰ্তনো চাগে সেইবোৰ কাৰণতে হৈছে। হয়তো সেই কথাও সঁচা। কিন্তু এই ৰহস্যময় দোকানখনত তাৰ সঘন উপস্থিতিয়ে যেন নিৰ্মলক এক দুৰ্বোধ্য সাঁথৰৰ মাজলৈ টানি লৈ গ'ল। এই সাঁথৰৰ সমাধান, এই ৰহস্যৰ উদ্ঘাটন কৰিব লাগিব। এটা ৰহস্যৰ পকনীয়াত আপোন বন্ধু এজনক হেৰাই যাবলৈ দিব নোৱাৰি। অকলে পঢ়াত ভাল হোৱাত আচল সুখ নাথাকে। নিৰ্মল দোকানখনৰ ফালে আগবাঢ়িল। এই দোকানখনতনো কি এনে ৰহস্য আছে যাৰ কাৰণে নেকি সিদ্ধাৰ্থ তাত বহি থাকে। সিদ্ধাৰ্থৰ আগৰ যোনটো হাঁহিমুখীয়া সিদ্ধাৰ্থ, সিহঁতৰ লগত খেলা ধূলা কৰা সিদ্ধাৰ্থৰ যে ইমান তাৰ চৰিত্ৰত, ব্যক্তিত্বত পৰিৱৰ্তন আহিছে, সেই কথাটো নিৰ্মলৰ জানিবলৈ মন গৈছে। নিৰ্মলে বাৰে বাৰে ভাবিছে যে সিদ্ধাৰ্থক আকৌ তাহাঁতৰ মাজলৈ, হাঁহিমুখীয়া সেই ল'ৰাটোক আকৌ ঘূৰাই আনিব পাৰি নেকি। তাৰ এটা প্ৰচেষ্টা চলাবলৈ গৈ, এই দোকানখনৰ ৰহস্য উদ্ঘাটন কৰিবলৈ গৈ নিৰ্মলে সেই দোকানখনৰ পকনীয়াটোত পৰি থকা সিদ্ধাৰ্থক তাৰ পৰা উভতাই আনিবলৈ যত্ন কৰিছে, যাতে তাৰ পৰা উভতাই আনিব পাৰে। ইয়াৰ পিছত কি কৈছে, সিদ্ধাৰ্থক লাগে। নিৰ্মলেও বেপেৰুৱাভাৱে উত্তৰ দিলে। এইবাৰ সি সিদ্ধাৰ্থৰ ফালে চাই প্ৰায় কৰ্তৃত্বৰ সৈতে ক'লে, তোৰ লগত মোৰ কথা আছে। হয়তো দায়িত্ববোধে কৰ্তৃত্বও প্ৰদান কৰে। সেই কৰ্তৃত্বৰ পৰা উৎসাৰিত নিৰ্দেশত যেন সিদ্ধাৰ্থৰ দৰে গুৰু গোসাঁই নমনা ল'ৰাজনো দুৰ্বল হৈ পৰিল। নিৰ্মলৰ পিছে পিছে সি খোজ ল'লে। দোকানখনৰ পৰা কিছু দূৰত নিৰ্মল বল। কোনো পাতনো নেমেলাকৈ নিৰ্মলে তাক পোনপটীয়াকৈ প্ৰশ্ন কৰিলে, প্ৰশান্তৰ পৰা টকা কিয় চুৰ কৰিলি? তহঁত সকলোৱে মোকেই কিয় সন্দেহ কৰ? সিদ্ধাৰ্থই নিজেও বুজি পালে তাৰ কথাত জোৰ কমি গৈছে। আত্মবিশ্বাসৰ চিনো তাত নাই। তথাপি সি শেষ চেষ্টা এটা কৰি চালে। মই চুৰ কৰা নাই। মোৰ চকুৰ ফালে চাই ক। নিৰ্মলৰ কথাৰ সুৰত নিজে নজনাকৈ যেন হঠাতে কোমলতা এসোপা মিহলি গ'ল। তোৰ চকুৰ ফালে চাব নোৱাৰিব লগা কি আছে? তলমূলকৈ সিদ্ধাৰ্থই ক'লে। এই কথাখিনি বুজি পাইছা যে সেই পইচাখিনি আচলতে সিদ্ধাৰ্থই চুৰ কৰিছিলে, কিন্তু সি শিক্ষকৰ আগত তেনেকৈ কোৱা নাছিলে। সিদ্ধাৰ্থই নিৰ্মল তাৰ ভাল লগৰ দেখি তাৰ চকুত চকু চাই সি সেই কথাটো ক'ব পৰা নাছিলে। ইয়াৰ পিছত আমি চাওঁ আহা, কেইটিমান মুহূৰ্ত অস্বস্তিকৰ নীৰৱতাৰে পাৰ হৈ গ'ল। নিৰ্মলে দেখিলে মহেন্দ্ৰ মাষ্টৰৰ চকুত হৈ ভেকাহি মাৰি উঠা উদণ্ড বেপেৰুৱা ল'ৰাজন যেন তাৰ সন্মুখত নিষ্প্ৰভ হৈ পৰিছে। তোৰ কি হৈছে মোক কবি?
নাই সিদ্ধাৰ্থই একো কোৱা নাই, সি একো ক'ব খোজা নাই, সি একো ক'ব নোৱাৰে। কি হ'ল জানো নিৰ্মলে কিবা বুজি পোৱাৰ আগতেই সিদ্ধাৰ্থই চকুৰ আগেৰে পাৰ হৈ যাব ধৰা চিটিবাছ এখনৰ পিছে পিছে দৌৰিবলৈ আৰম্ভ কৰিলে। কোনোবা এপাকত সি জীপ মাৰি পাউডিত ওলমি দিলে। কোনোমতে সি শুনিবলৈ পালে নিৰ্মলৰ কণ্ঠস্বৰ। তোৰ কি হৈছে মোক ক'বই লাগিব সিদ্ধাৰ্থ। এটা বেলেগ ধৰণৰ ল'ৰা হৈ পৰিলে। সিদ্ধাৰ্থৰ এই ধৰণৰ স্বভাৱবোৰ আগতে নাছিলে। সিদ্ধাৰ্থ সলনি হৈ পৰিলে, সিদ্ধাৰ্থ খিংখিঙীয়া হৈ পৰিলে। আৰু নিৰ্মলে এজন ভাল বন্ধু হিচাপে সিদ্ধাৰ্থক তাৰ সেই পথটোৰ পৰা উভতাই আনিবলৈ যত্ন কৰিছে যদিও সি বাৰে বাৰে চেষ্টাত বিফল হৈছে। এইবাৰ সি সিদ্ধাৰ্থক কৈছে যে তই ক'বই লাগিব। নিৰ্মলে দেখিলে মহেন্দ্ৰ মাছৰ চকুত হৈ ভেকাহি মাৰি উঠা উদণ্ড বেপেৰুৱা ল'ৰাজন যেন তাৰ সন্মুখত নিষ্প্ৰভ হৈ পৰিছে। তোৰ কি হৈছে মোক কবি? নাই সিদ্ধাৰ্থই একো কোৱা নাই, সি একো ক'ব খোজা নাই, সি একো ক'ব নোৱাৰে। কি হ'ল জানো নিৰ্মলে বুজি পোৱাৰ আগতেই সিদ্ধাৰ্থই চকুৰ আগেৰে পাৰ হৈ যাব ধৰা চিটিবাছ এখনৰ পিছে পিছে দৌৰিবলৈ আৰম্ভ কৰিলে। কোনোবা এপাকত সি জীপ মাৰি পাউদানিত ওলমি দিলে কোনোমতে। সি শুনিবলৈ পালে নিৰ্মলৰ কণ্ঠস্বৰ। সি কি কৈছে, সি নিৰ্মলৰ পৰা পলাব খুজিছে। নিৰ্মলৰ সেই কথাৰ সৈতে সত্যৰ সৈতে সি মুখামুখি হ'ব খোজা নাই। নিৰ্মলে যদিও বা তাক সেই পকনীয়াটোৰ পৰা উদ্ধাৰ কৰিব বিচাৰিছে, তাৰ পৰা উলিয়াই আনিবলৈ খুজিছে, সেই ৰহস্যটোৰ উদ্ঘাটন কৰিব খুজিছে। বন্ধুৰ মনতনো কি এনেকুৱা ধুমুহা চলি আছে যি সি কাকো প্ৰকাশ কৰিব নোৱাৰে, সেই কথাখিনি সি জানিব বিচাৰিছে। সেইকাৰণে নেকি সি বাৰে বাৰে যত্ন কৰি আছে যে সি যাতে তাৰ এটা সমাধান বিচাৰি পায়। কিন্তু কি কৰিছে সিদ্ধাৰ্থই নিৰ্মলৰ পৰা ফালৰি কাটিছে, নিৰ্মলৰ পৰা পলাই যাব খুজিছে। আগলৈ আমি এই চেপ্টাৰটোত আৰু এতিয়ালৈকে আমি গম পালো যে নিৰ্মলে কি কৰিছে, নিৰ্মল এজন সিদ্ধাৰ্থৰ ভাল বন্ধু। নিৰ্মলে সিদ্ধাৰ্থৰ এই পৰিৱৰ্তনশীল চৰিত্ৰটো ব্যক্তিত্বটোৰ প্ৰতি সন্দিহান হৈ পৰিছে। আৰু সেই দোকানখনতনো কি এনে ৰহস্য আছে বা কি এনে তাত এটা চাকনৈয়া আছে, পকনীয়া আছে, য'ত সোমাই সিদ্ধাৰ্থৰ আগৰ সেই স্বভাৱবোৰ সলনি হৈ পৰিলে। সেই কথাটো নিৰ্মলে জানিবই লাগিব। আৰু নিৰ্মলে এই কথাটো ধৰা পেলাইছে যে সেই ক্লাছত চুৰ হোৱা 50 টকীয়া নোট দুখন সিদ্ধাৰ্থই চুৰ কৰিছে। যি সিদ্ধাৰ্থই মহেন্দ্ৰ মাষ্টৰৰ আগত ভেকাহি মাৰি মই চুৰ কৰা নাই বুলি চকুত হৈ কৈছিলে, সেই সিদ্ধাৰ্থই কিন্তু নিৰ্মলৰ আগত সেই কথাটো চকুত হৈ ক'ব নোৱাৰিলে। সি কিন্তু এই ক্ষেত্ৰত বিফল হ'ল। আৰু নিৰ্মলে বাৰে বাৰে সেই তাৰ ভাল বন্ধুজনক তাৰ মনত চলি থকা অন্তৰ্যুদ্ধখনৰ কথা জানিবলৈ চেষ্টা কৰিলে, কিন্তু সি বিফল হ'ল। সিদ্ধাৰ্থই কি কৰিলে, সিদ্ধাৰ্থই বাইকত চিটিবাছৰ পিছফালে লৰ দি পানি সি পলাই দিলে বা সি ফালৰি কাটিলে। ইয়াৰ আগলৈ কাহিনীটো আৰু কি আছে আমি আগলৈ গ'লে আমি গম পাম। অন্য এটা খণ্ডত ইয়াৰ আগলৈ আমি আগবাঢ়িম। আজি তোমালোকৰ সৈতে মই ইমানখিনি আলোচনা কৰিলোঁ। আমাৰ ভিডিঅ'সমূহ শ্বৰ্টকৈ এইকাৰণে ৰাখিছোঁ যাতে তোমালোকে বস্তুবোৰ ভালদৰে বুজি পোৱা আৰু ভালদৰে আয়ত্ব কৰিব পাৰা। সকলোকে ধন্যবাদ জনাইছোঁ।